হেল্ল' এভৰিৱান, মই আণ্টি ভিডিঅ'টো সকলোকে স্বাগতম জনাইছোঁ। দুপৰীয়াৰ সময়ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এয়া চাওকচোন, আমাৰ জয়ীয়ে কেনেকৈ আউজি শুই আছে, কিনো চিন্তা কৰি আছে তাইহে জানে। আৰু তাৰপাছত এয়া সন্ধিয়া সময়ত আকৌ মানুহজনে চাহৰ লগত খাবৰ কাৰণে মিঠাই লগতে জাল চানা আৰু চিপছ লৈ আহিছিলে। তাৰপাছত এয়া ৰাতিৰ সাঁজত আছে ছাগলী মাংস। মই সকলোবোৰ যোগাৰ কৰি লৈছোঁ। এয়া মিক্সিত আদা নহৰু লগতে বিলাহী দি দিছোঁ। ছাগলী মাংসখিনি আকৌ আজি কুকাৰত বনাবলৈ লৈছোঁ। এয়া পিঁয়াজখিনি অলপমান ভাজি হোৱাৰ পাছত ছাগলী মাংসখিনি দি দিছোঁ। 10-15 মিনিটমান এতিয়া মাংসখিনি ভালদৰে সিজালৈকে এনেকৈ ভাজি থাকিম। তাৰপাছত কাটি ৰখা আলু আৰু অমিতা দি দিছোঁ। এতিয়া অমিতা আৰু আলুখিনিও অলপ সময় সিজিবলৈ দিম। তাৰপাছত মিক্সিত এয়া গ্ৰাইণ্ড কৰি থোৱা পেষ্টটো দি দিছোঁ আৰু এইখিনিও অলপমান সময় এনেদৰে ভাজি ল'ম। এইখিনি ভাজি হোৱাৰ পিছত এয়া গৰম কৰি ৰখা পানী অলপ দি দিছোঁ। তাৰপিছত এতিয়া আৰু চিটি মাৰি দিলোঁ। এয়া আমাৰ ছাগলী মাংস ৰেডিয়ে হৈ গ'ল। এনেদৰে ধুনীয়াকৈ আজিৰ ৰাতিৰ ভাত সাজ সজাই লৈছোঁ। লগতে এপিচ কাজি নেমু আৰু কেঁচা পিঁয়াজ আৰু জলকীয়া লৈ লৈছোঁ। আজিলৈ তেন্তে ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।